যে এই ইঠাখন বনাওঁ কিমান কষ্ট হয় সেইটো আপোনাক দেখাম আজি মই। আসসালামু আলাইকুম, নমস্কাৰ। আজি এখন প্ৰথম ভিডিঅ' লৈ আপোনাৰ মাজত আগবাঢ়িছোঁ যে আমাৰ ব্লগখন হ'ব ইটাৰ ওপৰত। নিজে ঘৰ বনাওঁ, ইটাৰ দৰকাৰ পৰে, ইটাৰটো কেনেকৈ হয়, কিমান কষ্ট হয় মানুহৰ, এই ভিডিঅ' লৈ আমি প্ৰথম আগবাঢ়িছোঁ। আমি মাটি মিলোৱা জেগাত আহি গ'লোঁ বেছিকৈ ওচৰত। এতিয়া দেখাম আপোনালোকক যে কেনেকৈ মাটিখন মিলাই টেংকিত দিয়ে, কেনেকৈ বনাই মাটিখন। টেংকিত মিলি কৰি আছোঁ বেছিকৈ। পূৰা বেছিকৈ মিলাব লাগে মাটিখন পানী দি। এখন তাত ওপৰত উঠি আছোঁ আমি, মাটিখন দেখাম। এখন মাটি মিলি আছে এতিয়া, টেংকি ফুল আছে। মাটি কেনেকৈ কৰি আছে, এনেকৈ পেলাই পেলাই যাব, পিছত মানে ইটা বনাব। যিহেতু আজি পেলাই এতিয়া গ'লে যে আনিব যাব, কেনেকৈ চবেই মাটি পাই গ'ল। এতিয়া কেনেকৈ বনাই আছে ইটাখন সেইবিলাক আপোনালোকক এতিয়া দেখাম। আজিৰ কাৰণে ইমানেই, কালি আকৌ লগ পাম নেক্সট ভিডিঅ' লৈ।